নমস্কাৰ আজি 13 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ভাৰতীয় ৰাজনীতিত অহংকাৰী ৰাজনীতিকৰ পতন অনিবাৰ্য বিজেপিৰ বহু মন্ত্ৰীৰ অহংকাৰ হৈছিল সেই অহংকাৰৰ যেন পতন হৈছে স্মৃতি ইৰাণীৰ পৰা আৰম্ভ কৰি বহু মন্ত্ৰীয়ে বিজেপিৰ পৰাস্ত হৈছে যাক বিজেপিয়ে হাই প্ৰফাইল ৰাজনীতিক হিচাপে ব্যাখ্যা কৰিছিল জনতাই যেন জনাৰ্দন সেই কথাই প্ৰমাণ কৰিলে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আশা কৰিছিল 400 পাৰ সেই আশাত যেন চেঁচা পানী পৰিল আৰু ইফালে স্মৃতি ইৰাণীৰ দৰে বিজেপিৰ কেবিনেট শক্তিশালী মন্ত্ৰীয়েও এবাৰ পৰাস্ত হৈছে কাৰণ জনতাৰ উদ্ধত একো নহয় যেন তাৰে প্ৰমাণ কৰিলে বেছি অহংকাৰী হৈ গলেই তাৰ পতন নিশ্চিত পৰৱৰ্তী খবৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত পুনৰ বহিব পেমা খাণ্ডু বিজেপি বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত আন এটা খবৰ বিজেপিক তুলাদুনা আৰএছএছৰ অৰ্গেনাইজাৰত কঠোৰ সমালোচনা বিজেপিক পুৰণি কৰ্মীক অৱহেলাৰ ফল পালে বিজেপিয়ে অপ্ৰয়োজনীয় ৰাজনীতিয়ে ডুবালে বিজেপিক এবাৰ আৰএছএছ নেতা মোহন ভাগৱতে বিজেপিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যোৱা দুদিনৰ পৰা ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি মোহন ভাগৱতে কৈছে যে অহংকাৰ বেছি হোৱাৰ বাবে ৰাইজে এবাৰ শিক্ষা দিলে যদি আকৌ অহংকাৰ বৃদ্ধি পায় তেনেহলে বিজেপিৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে মোহন ভাগৱতে লগতে কৈছে বিজেপিৰ পুৰণি কৰ্মীসকলক অৱহেলা কৰাৰ বাবে আজি এই অৱস্থা হৈছে বিজেপিৰ অপ্ৰয়োজনীয় ৰাজনীতিয়ে ডুবাইছে বিজেপি পৰৱৰ্তী খবৰ 2024 চনৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত বিশ্বৰ 180খন দেশৰ ভিতৰত 176 সংখ্যক স্থানত আছে ভাৰত ইয়েলো চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল ল এণ্ড পলিচি আৰু কলম্বিয়া চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল আৰ্ট সায়েন্স ইনফৰমেশ্যন নেটৱৰ্কে প্ৰকাশ কৰিছে এই তথ্য পৰৱৰ্তী খবৰ একনাথ সিন্দেৰ বিপদ শিৱসেনা উদ্ধৱ ঠাকৰে গোটত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ছজনকৈ বিধায়কৰ বিজেপিয়ে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটক ধ্বংস কৰি একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছে কিন্তু এইবাৰ একনাথ সিন্দেৰ বিপদ বাঢ়িছে শিৱসেনা উদ্ধৱ ঠাকৰে গোটত ছজনকৈ একনাথ সিন্দেৰ বিধায়ক যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ উকলি গল সুবিধাবাদীৰ দিন দুই নাৱত দুই বৰিত হলে গ্ৰহণ নকৰে জনতাই কিয় হাৰিল বিজেপি কি ভুলৰ শাস্তি পালে জগন মোহনে উত্থান হল চন্দ্ৰবাবু নাইডুৱে এতিয়া বিজেপিৰ সমৰ্থন কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ইফালে যোৱাকালি অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডু দুখন নাৱত দুই বৰি থোৱাৰ বাবে বিজেপিৰ নেতা জগন মোহনে এইবাৰ পৰাস্ত হৈছে আন এটা খবৰ মহাত্মা গান্ধীক লৈ চিন্তিত মোদীৰ চৰকাৰ মোদীৰ ইটালী ভ্ৰমণৰ পূৰ্বে খালিস্তানী সমৰ্থকে ইটালীত ভাঙিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি চৰকাৰে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া আন এটা খবৰ ভোট নহয় এইবাৰ ভোট ওলাইছে ইভিএমত লোকসভা নিৰ্বাচনত পিছতে ইভিএমক লৈ দেশজুৰি আৰম্ভ হৈছে নতুন বিতৰ্ক দেশৰ 543টা সমষ্টিৰ 362টাতে ইভিএমত ওলাইছে ভোটদানতকৈ বহু বেছি বা কম ভোট অসমৰ কৰিমগঞ্জ সমষ্টিত ষ্ট্ৰং ৰুমত বাঢ়িল 3 সহস্ৰাধিক ভোট বিপৰীতে কোকৰাঝাৰত ষ্ট্ৰং ৰুমত হেৰাল 10 সহস্ৰাধিক ভোট অন্ধ্ৰপ্ৰদেশ উৰিষ্যা উত্তৰ প্ৰদেশ কেৰেলা সকলোতে ইভিএমত ওলাইছে ওলাবলগীয়াতকৈ বহু বেছি আৰু কম ভোট পৰৱৰ্তী খবৰ ফাঁচী কাঠত উলমিব লাল কিল্লাত আক্ৰমণৰ দোষী সন্ত্ৰাসবাদী মোহাম্মদ আৰিফৰ প্ৰাণ ভিক্ষাৰ আবেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাণ ভিক্ষাৰ আবেদন খাৰিজ কৰিছে অৱশেষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
ফাঁচী কাঠত ওলমিব লাল কিল্লাত আক্ৰমণ কৰা দোষী সন্ত্ৰাসবাদী মোহাম্মদ আৰিফ। আন এটা খবৰ, জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত নিহতৰ পৰিয়ালৰ কান্দোন। মোদী চৰকাৰ এতিয়াও উদযাপনত ব্যস্ত হৈ আছে। এইবাৰ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰুদ্ধে সৰবকৈ এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। যোৱা দেওবাৰে মোদী চৰকাৰৰ শপত গ্ৰহণৰ সময়ত জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ এখন বাছত আক্ৰমণ চলাইছিল উগ্ৰপন্থীয়ে। এই ঘটনাত 9জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 33জনকৈ লোক আহত হৈছিল। এই ঘটনাৰ পিছতে মঙলবাৰে নিশা পুনৰ জম্মু কাশ্মীৰত সংঘটিত হয় দুটা সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত এজন জোৱানৰ মৃত্যু হয়, লগতে আহত হয় 5জনকৈ জোৱান আৰু এজন আৰক্ষী বিষয়া। এই ঘটনাক লৈ নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। নিজৰ এক্স হেণ্ডেলত ৰাহুল গান্ধীয়ে লিখিছে, নৰেন্দ্ৰ মোদী এতিয়া অভিনন্দন বাৰ্তাৰ উত্তৰ দিয়াত ব্যস্ত। আনকি জম্মু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিৰ্মমভাৱে নিহত হোৱা শ্বহীদসকলৰ পৰিয়ালৰ কান্দোনো শুনা নাই। যোৱা 3 দিনত ৰিয়াইচি, কাঠুৱা আৰু ডুৰাত সংঘটিত হৈছে 3টাকৈ পৃথক সন্ত্ৰাসবাদী ঘটনা, কিন্তু প্ৰধানমন্ত্ৰী এতিয়াও উদযাপনত ব্যস্ত হৈ আছে। ইফালে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰায়েও মোদী চৰকাৰক লক্ষ্য কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ NDA চৰকাৰৰ শপত গ্ৰহণৰ সময়তে জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাত তীৰ্থযাত্ৰীসকলে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। 9জন বহুমূলীয়া প্ৰাণ হেৰুৱাইছে, 33জন গুৰুতৰভাৱে আহত হৈছে, কিন্তু তথাপিও প্ৰধানমন্ত্ৰীৰ পৰা কোনো সঁহাৰি পোৱা নাই। ইয়াই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ জনতাৰ প্ৰতি মৰম। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। RSS প্ৰধান মোহন ভাগৱতে এইবাৰ এক ডাঙৰ মন্তব্য কৰিছে। মোহন ভাগৱতে কৈছে, মুছলমানো আমাৰেই, এইখন দেশত আমাৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমানেই অধিকাৰ আছে। মোহন ভাগৱতৰ মুখত শুনিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ কথা। RSS প্ৰধান মোহন ভাগৱতে এইবাৰ কৈছে যে এইখন দেশত আমাৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমান অধিকাৰ আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দু মুছলমানৰ নামত দেশখনক ভাগ ভাগ কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকীয়াই দি মোহন ভাগৱতে কৈছে যে এইখন দেশত হিন্দু মুছলমানৰ নামত ৰাজনীতি নচলিব। পৰৱৰ্তী খবৰ, নীতিশ কুমাৰৰ চৰকাৰৰ প্ৰতি মুখ ভংগ হ'ল অজিত সিঙৰ। JDU ত্যাগ কৰি অজিত সিঙে পুনৰ যোগদান কৰিলে RJDত। অজিত সিং RJDৰ ৰাজ্যিক সভাপতি জগন্নান্দন সিঙৰ পুত্ৰ। এতিয়া বিপদ বাঢ়িছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। নীতিশ কুমাৰৰ দলৰ পৰা এইবাৰ ওলাই আহিছে অজিত সিং। অজিত সিঙে এইবাৰ নীতিশ কুমাৰৰ দল JDUৰ পৰা আহি RJDত যোগদান কৰিছে। আন এটা খবৰ, এফালে মদৰ বিৰুদ্ধে চৰকাৰে পাতিছে কবিতা প্ৰতিযোগিতা, আনফালে মদৰ বিক্ৰী বৃদ্ধি কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি। মদৰ প্ৰচলন ৰোধ কৰিবলৈ গৃহিণীৰ মাজত চৰকাৰৰ সজাগতা, আনফালে সুৰাৰ বিক্ৰী বৃদ্ধিৰে ৰাজকোষ শক্তিশালী কৰাৰ কৌশল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। প্ৰতিমাহে সেৱন কৰিব লাগিব 2 কোটি লিটাৰ সুৰা, বছৰি সুৰা পায়ে সেৱন কৰিব লাগিব 26 কোটি লিটাৰ সুৰা। চৰকাৰে বান্ধি দিলে মদ সেৱনৰ নতুন টাৰ্গেট। ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰৰ আজব সিদ্ধান্ত। মদ খাবলৈ এতিয়া মুকলিকৈ বিপণীসমূহ খোলাৰ নিৰ্দেশনা দিছে চৰকাৰে। এবাৰ অজিত কুমাৰ ভূঞাই কৈছে চৰকাৰে মদ বিক্ৰী কৰিবলৈ নিৰ্দেশনা দিছে। কোনো জিলাত কিমান হাজাৰ লিটাৰ মাহত বিক্ৰী কৰিব লাগিব মদ, সেইটো নিৰ্দেশনা দিছে চৰকাৰে। অজিত কুমাৰ ভূঞাই কৈছে, মই ভাবি আছো অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিনে নিজৰ বাবে চিকিৎসা কিয় কৰা নাই।